ধৰা পৰিছে গাঁওবুঢ়া নবুল আহমেদ চৌধুৰী এবাৰ হাতেলোতে ধৰা পৰিছে এইজন হৈছে গাঁওবুঢ়া নবুল আহমেদ চৌধুৰী আৰু এই গাঁওবুঢ়া নবুল আহমেদ চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা আয়ৰ প্ৰমাণপত্ৰৰ নামত ঘুষ লোৱা বুলি অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে কাঢ়া নিৰ্দেশ প্ৰদান কৰিছে যে কোনো গাঁওবুঢ়াই কিন্তু যিকোনো কাম-কাজক লৈ সাধাৰণ ৰাইজৰ পৰা এটকাও ঘুষ বিচাৰিব নোৱাৰিব চাহ পানী খোৱাৰ নামত খৰচ বিচাৰিব নোৱাৰিব কিয়নো গাঁওবুঢ়াক প্ৰতিমাহে দৰমহা দিয়া হয় চৰকাৰৰ তৰফৰ পৰা আৰু এতিয়া যেটো গাঁওবুঢ়াৰ দৰমহাও বৃদ্ধি কৰি দিয়া হৈছে ৯,০০০ৰ পৰা এতিয়া গাঁওবুঢ়াই ১৪,০০০ টকা দৰমহা পায় তেনেস্থলত কোনো কাৰণতে গাঁওবুঢ়াই সাধাৰণ ৰাইজৰ পৰা কোনো কাম-কাজক লৈ ঘুষ বিচাৰিব নোৱাৰিব বা চাহ পানী খোৱাৰ নামত এটকাও বিচাৰিব নোৱাৰিব কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ গাঁওবুঢ়াই আৰু ইয়াৰ ফলস্বৰূপে এইজন হৈছে নবুল আহমেদ চৌধুৰী আৰু গাঁওবুঢ়া নবুল আহমেদ চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা ঘুষ বিচৰা অভিযোগ উত্থাপন হৈছে ছাত্ৰ-ছাত্ৰীৰ পৰা আয়ৰ প্ৰমাণপত্ৰৰ নামত ঘুষ বিচাৰিছিল আৰু ঘুষ বিচাৰি এতিয়া হাতেলোতে ধৰা পৰিছে গাঁওবুঢ়া নবুল আহমেদ চৌধুৰী লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ ঘুষ লৈ হাতেলোতে ধৰা পৰিল গাঁওবুঢ়া নবুল আহমেদ চৌধুৰী এতিয়া হাতেলোতে ধৰা পৰিছে মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশকো কেৰেপ নকৰে একাংশ ঘুষখোৰ গাঁওবুঢ়াই হুজাই জিলাৰ চৰকাৰী গাঁওবুঢ়া নবুল আহমেদ চৌধুৰী আৰু এইজন হুজাই জিলাৰ চৰকাৰী গাঁওবুঢ়া নবুল আহমেদ চৌধুৰী ঘুষ লৈ হাতেলোতে গ্ৰেপ্তাৰ হৈছে ছাত্ৰ-ছাত্ৰীৰ আয়ৰ প্ৰমাণপত্ৰ পঞ্জীয়নৰ নামত ঘুষ লোৱাৰ অভিযোগ উত্থাপন হৈছে নবুল আহমেদ চৌধুৰীৰ বিৰুদ্ধে ঘুষখোৰ গাঁওবুঢ়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া গাঁওবাসী আৰু এইজন হৈছে চৰকাৰী গাঁওবুঢ়া নবুল আহমেদ চৌধুৰী হুজাই জিলাৰ চৰকাৰী গাঁওবুঢ়া নবুল আহমেদ চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা ঘুষ বিচৰা অভিযোগ উত্থাপন হৈছে ছাত্ৰ-ছাত্ৰীৰ পৰা ঘুষ লৈছে আয়ৰ প্ৰমাণপত্ৰ পঞ্জীয়নৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ঘুষ লৈছে এইজন চৰকাৰী গাঁওবুঢ়া নবুল আহমেদ চৌধুৰীয়ে য'ত নেকি কঠোৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে যে গাঁওবুঢ়াই কোনো কাৰণতে ঘুষ বিচাৰিব নোৱাৰিব বা গাঁওবুঢ়াই কোনো কাৰণতে চাহ পানী খোৱাৰ পইচা ল'ব নোৱাৰিব কিয়নো গাঁওবুঢ়াসকলক এতিয়া প্ৰতিমাহে দৰমহা দিয়া হয় আৰু যিহেতু চৰকাৰৰ পৰা দৰমহা লাভ কৰে এইবাৰ দৰমহা বৃদ্ধি কৰি ১৪,০০০ কৈ দিয়া হৈছে গতিকে গাঁওবুঢ়াক যিহেতু দৰমহা বৃদ্ধি কৰি দিয়া হৈছে তেনেস্থলত গাঁওবুঢ়াই কোনো কাৰণতে কোনো কাম-কাজক লৈ ঘুষ বিচাৰিব নোৱাৰিব বা চাহ পানী খোৱাৰ বাবদ এটকাও বিচাৰিব নোৱাৰিব চৰকাৰী কাম-কাজক লৈ যদিহে ঘুষ বিচাৰিছে গাঁওবুঢ়াই তেনে ঘুষ বিচাৰিলে সেই গাঁওবুঢ়াৰ বিৰুদ্ধে লগে লগে অভিযোগ দাখিল কৰিবলৈও নিৰ্দেশনা প্ৰদান কৰিছে বা আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো ভেঙুচালি কৰিছে একাংশ গাঁওবুঢ়াই আৰু এইজন হুজাই জিলাৰ চৰকাৰী গাঁওবুঢ়া নবুল আহমেদ চৌধুৰী আৰু এইজন নবুল আহমেদ চৌধুৰীয়ে ঘুষ বিচৰা বুলি অভিযোগ উত্থাপন হৈছে ছাত্ৰ-ছাত্ৰীৰ পৰা আয়ৰ প্ৰমাণপত্ৰ পঞ্জীয়নৰ নামত ঘুষ বিচৰাৰ অভিযোগ উত্থাপন হৈছে গাঁওবুঢ়া নবুল আহমেদ চৌধুৰীৰ বিৰুদ্ধে যাৰ পিছত আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা তদন্ত অব্যাহত ৰাখিছে আৰু এইজন গাঁওবুঢ়া ঘুষ লৈ হাতেলোতে এতিয়া ধৰা পৰিছে এইজন গাঁওবুঢ়া নবুল আহমেদ চৌধুৰী আৰু এই গাঁওবুঢ়া নবুল আহমেদ চৌধুৰীয়ে এইদৰে ছাত্ৰ-ছাত্ৰীৰ পৰা আয়ৰ প্ৰমাণপত্ৰৰ বাবদ এইদৰে ঘুষ বিচৰাৰ অভিযোগ উত্থাপন হৈছে হুজাই জিলাৰ চৰকাৰী গাঁওবুঢ়া এইজন নবুল আহমেদ চৌধুৰী জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন গাঁওবুঢ়াসকলে ৰাইজৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰমাণপত্ৰ দিয়াৰ নামত তেখেতসকলে ধন সংগ্ৰহ কৰে যাৰ ভিডিঅ' সময়ে সময়ে ভাইৰেল হৈছে বিভিন্ন গাঁওবুঢ়াসকলৰ ধন লোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে শেহতীয়াভাৱে দেখা গৈছে যে মুৰাজাৰৰ এগৰাকী গাঁওবুঢ়া নবুল হুছেইন নামৰ এগৰাকী গাঁওবুঢ়াৰো ধন লোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে তো সামাজিক মাধ্যমত যেহেতুকে এই ধৰণৰ ভিডিঅ' ভাইৰেল হৈছে যিটো অতিকৈ আচৰিত আৰু দুৰ্ভাগ্যজনক কাৰণ যিহেতুকে সাধাৰণ ৰাইজৰ গাঁওবুঢ়া প্ৰমাণপত্ৰটো মেণ্ডেটৰী হয় বিভিন্ন ক্ষেত্ৰত আৰু ৰাইজৰ লগা হয় আৰু ৰাইজত মানে সেই গাঁওবুঢ়া প্ৰমাণপত্ৰ নহ'লে চৰকাৰী বা কাৰ্যালয়ত কোনো কামেই নহয় আৰু ইয়াৰ সুযোগ লৈ একাংশ দুৰ্নীতিপৰায়ণ গাঁওবুঢ়াসকলে তেখেতসকলে ৰাইজক ব্লেকমেইল কৰি তেখেতসকলে গাঁওবুঢ়া প্ৰমাণপত্ৰ দিয়াৰ নামত ২০০ৰ পৰা লৈ ২,০০০ টকালৈকে তেখেতসকলে সংগ্ৰহ কৰে আৰু এই ধৰণৰ ভিডিঅ' সামাজিক মাধ্যমত সময়ে সময়ে ভাইৰেল হৈ আহিছে গতিকে এই ক্ষেত্ৰত হুজাই জিলা আৰক্ষী অধীক্ষক মহোদয় সমত গোচৰ ল'ব লাগে গোচৰ লৈ বিষয়টো তদন্ত কৰিব লাগে আৰু হুজাই জিলাৰ উপায়ুক্তগৰাকী মহোদয়ে এই বিষয় তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যোৱা ৩টা মাহৰ পৰা হুজাই জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন গাঁওবুঢ়াসকলে ৰাইজৰ পৰা বিভিন্ন
সময়ত বিভিন্ন ধৰণৰ প্ৰমাণপত্ৰ দিয়াৰ নামত তেখেতসকলে ধন সংগ্ৰহ কৰে, যাৰ ভিডিঅ' সময়ে সময়ে ভাইৰেল হৈছে। বিভিন্ন গাঁওবুঢ়াসকলৰ ধন লোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে। শেহতীয়াভাৱে দেখা গৈছে যে মুৰাজাৰৰ এগৰাকী গাঁওবুঢ়া নবুল হুছেইন নামৰ এগৰাকী গাঁওবুঢ়াৰো ধন লোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে। তো সামাজিক মাধ্যমত যিহেতুকে এই ধৰণৰ ভিডিঅ' ভাইৰেল হৈছে, যিটো অতিকৈ আচৰিত আৰু দুৰ্ভাগ্যজনক। কাৰণ যিহেতুকে সাধাৰণ ৰাইজৰ গাঁওবুঢ়া প্ৰমাণ পত্ৰটো মেণ্ডেটৰী হয় বিভিন্ন ক্ষেত্ৰত, আৰু ৰাইজৰ লগা হয়, আৰু ৰাইজত মানে সেই গাঁওবুঢ়া প্ৰমাণ পত্ৰ নহ'লে চৰকাৰী বা কাৰ্যালয়ত কোনো কামেই নহয়। আৰু ইয়াৰ সুযোগ লৈ একাংশ দুৰ্নীতিপৰায়ণ গাঁওবুঢ়াসকলে তেখেতসকলে ৰাইজক ব্লেকমেইল কৰি তেখেতসকলে গাঁওবুঢ়া প্ৰমাণ পত্ৰ দিয়াৰ নামত 200 পৰা লৈ 2000 টকালৈকে তেখেতসকলে সংগ্ৰহ কৰে, আৰু এই ধৰণৰ ভিডিঅ' সামাজিক মাধ্যমত সময়ে সময়ে ভাইৰেল হৈ আহিছে। গতিকে এই ক্ষেত্ৰত হোজাই জিলা আৰক্ষী অধীক্ষক মহোদয় চমত গোচৰ ল'ব লাগে, গোচৰ লৈ বিষয়টো তদন্ত কৰিব লাগে, আৰু হোজাই জিলাৰ উপায়ুক্তগৰাকী মহোদয়ে এই বিষয় তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যোৱা 3টা মাহৰ পৰা হোজাই জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন গাঁওবুঢ়াসকলে ৰাইজৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত তেখেতসকলে ধন সংগ্ৰহ কৰে, যাৰ ভিডিঅ' সময়ে সময়ে ভাইৰেল হৈছে। বিভিন্ন গাঁওবুঢ়াসকলৰ ধন লোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে। শেহতীয়াভাৱে দেখা গৈছে যে মুৰাজাৰৰ এগৰাকী গাঁওবুঢ়া নবুল হুছেইন নামৰ এগৰাকী গাঁওবুঢ়াৰো ধন লোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে। তো সামাজিক মাধ্যমত যিহেতুকে এই ধৰণৰ ভিডিঅ' ভাইৰেল হৈছে, যিটো অতিকৈ আচৰিত আৰু দুৰ্ভাগ্যজনক। কাৰণ যিহেতুকে সাধাৰণ ৰাইজৰ গাঁওবুঢ়া প্ৰমাণ পত্ৰটো মেণ্ডেটৰী হয় বিভিন্ন ক্ষেত্ৰত, আৰু ৰাইজৰ লগা হয়, আৰু ৰাইজত মানে সেই গাঁওবুঢ়া প্ৰমাণ পত্ৰ নহ'লে চৰকাৰী বা কাৰ্যালয়ত কোনো কামেই নহয়। আৰু ইয়াৰ সুযোগ লৈ একাংশ দুৰ্নীতিপৰায়ণ গাঁওবুঢ়াসকলে তেখেতসকলে ৰাইজক ব্লেকমেইল কৰি তেখেতসকলে গাঁওবুঢ়া প্ৰমাণ পত্ৰ দিয়াৰ নামত 200 পৰা লৈ 2000 টকালৈকে তেখেতসকলে সংগ্ৰহ কৰে, আৰু এই ধৰণৰ ভিডিঅ' সামাজিক মাধ্যমত সময়ে সময়ে ভাইৰেল হৈ আহিছে। গতিকে এই ক্ষেত্ৰত হোজাই জিলা আৰক্ষী অধীক্ষক মহোদয় চমত গোচৰ ল'ব লাগে, গোচৰ লৈ বিষয়টো তদন্ত কৰিব লাগে, আৰু হোজাই জিলাৰ উপায়ুক্তগৰাকী মহোদয়ে এই বিষয় তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যোৱা 3টা মাহৰ পৰা হোজাই জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন গাঁওবুঢ়াসকলে ৰাইজৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত তেখেতসকলে ধন সংগ্ৰহ কৰে, যাৰ ভিডিঅ' সময়ে সময়ে ভাইৰেল হৈছে। বিভিন্ন গাঁওবুঢ়াসকলৰ ধন লোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে। শেহতীয়াভাৱে দেখা গৈছে যে মুৰাজাৰৰ এগৰাকী গাঁওবুঢ়া নবুল হুছেইন নামৰ এগৰাকী গাঁওবুঢ়াৰো ধন লোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে। তো সামাজিক মাধ্যমত যিহেতুকে এই ধৰণৰ ভিডিঅ' ভাইৰেল হৈছে, যিটো অতিকৈ আচৰিত আৰু দুৰ্ভাগ্যজনক। কাৰণ যিহেতুকে সাধাৰণ ৰাইজৰ গাঁওবুঢ়া প্ৰমাণ পত্ৰটো মেণ্ডেটৰী হয় বিভিন্ন ক্ষেত্ৰত, আৰু ৰাইজৰ লগা হয়, আৰু ৰাইজত মানে সেই গাঁওবুঢ়া প্ৰমাণ পত্ৰ নহ'লে চৰকাৰী বা কাৰ্যালয়ত কোনো কামেই নহয়। আৰু ইয়াৰ সুযোগ